আমাৰ বাবে সম্পদ, চৰকাৰৰ বাবে কিয় আপদ? আপদ কাৰণেতো মুচিব খুজিছে ন। আৰু তাৰ ওপৰত চিঠি বনাই কিবা বনাই নওক, এই ছবিখনে চৰকাৰৰ কি কৰিছে সেইটোৱে মেইন কথা। আমি আজিলৈ সুখৰ পৰা বাহিৰ হ'ব পৰা নাই। জুবিন দাৰ মৃত্যুৰ পিছত আমি সুখত নিয়মান হৈ আছো, কিন্তু চৰকাৰখনে এইটো সাহস কেনেকৈ কৰিলে? আজি জি এম চিৰ অধ্যক্ষজনে কৈছে যে তেওঁলোকে গম নাপায়। আৰু তেওঁলোকে গম নাপায় যদি এইখন হ'ব পাৰে কেনেকৈ? সাধাৰণ কৰ্মচাৰী এখন মুচিব নোৱাৰে, চৰকাৰখনৰ এইখনক লৈ আপত্তি কিয়? আপত্তি নে কিয় এই ছবিখনক লৈ? আমি সেইটো হৈছে যদি আমাৰ কাৰণে সম্পদ চৰকাৰ আপদ নেকি? নিশ্চয় ভয় খাব লাগিব। চৰকাৰে কিনা মুচিব, আমি কিমান বাৰে ৰাখিম। আমি মাৰ্চৰ বোৰৰ লগত সদায় আছো আৰু চৰকাৰক মই এটাই অনুৰোধ কৰিম, এইবোৰ নকৰিব। জাপানৰ প্ৰধানমন্ত্ৰী আহে, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী আহি থাকিব দিয়ক, ছবিখন থাকিব দিয়ক, তেখেতে চাই যাওক। আৰু তেখেতে চাক নাচাক আমাক একো আহে নাযায়। অসমৰ 3 কোটি জনসাধাৰণৰ মাজত জুবিন দা এনেও আছে। জাপানৰ আহে কিবা আমাক ক'ব লগা নাই। এইবোৰ ছবি যাতে আৰু কেতিয়ালৈ ভৱিষ্যতলৈ যাতে মচি নিদিয়ে, সেইটোৱে মোৰ চৰকাৰলৈ আহ্বান। এইখিনিয়ে। জয় জুবিন দা।